সকলোকে কাৰ্টুন চেনেললৈ স্বাগতম জনাইছোঁ। যদিহে আমাৰ ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। উঠিব হোৱাই নাই নেকি? স্কুল নাযাওঁ নেকি আজি? ডাল সপাই একেবাৰে মৰ টোপনি মাৰি আছে একেবাৰে। না ঘূৰাই শুই থাকিবলৈ এতিয়া বাৰু সময় আছে নেকি? কেইটা বাজিলে ঘড়ীটোত সময়টো চাচোন। উঠ সৰুপোনা, এতিয়া আৰু শুই থাকিবলৈ সময় নাই। ওলাই মেলি গ'লেগেহে আজি আকৌ তহঁতৰ ৰিজাল্টটো দিব নহয়। উঠ, নহ'লে মাৰে আহি পেলাই তোক এতিয়া শুৱাতে দবা পিটা দিবহি। উঠ মোক পঠিয়াই দিছে। আৰু আমি একেলগতে চাহকণ খাওঁগে আকৌ। মই দেখোন ক্লাছ 2ৰ পৰা দেখোন কি পামগে। আজি যদি আকৌ ৰিজাল্ট বেয়া হ'বলৈ হয়, মোৰ আৰু আজি পিঠি হৈ নাথাকে আৰু সেইখন। ককা বচাবা আৰু দেই তুমি। একো নহয় দে, ৰিজাল্টহে। পেন পেপাৰেনো কি কৰিব কচোন। পঢ়া শুনাটো জানিলেই হয়, কিবা এটা লিখিব পাৰিলেই হয়, কোনোবাই ক'লে চহীটো জানিলেই হৈ যায় বুজিছ। এনেকেই জীৱন চলি যাব। ককা চিংকি উঠিলে নি? তাইও আজি দিব নহয় ৰিজাল্ট। তাই যদি মোতকৈ যদি বেছিকৈ নম্বৰ পাবলৈ হয় আৰু মায়েতো কৈয়ে দিছে আৰু এবাৰ কি হ'ব ঠিক নাই। নাই তাই শুয়ে আছে। তাইকো জগালোগে, তাইও উঠা নাই। সেইকাৰণে বোলো তোকে প্ৰথমতে জগাই লওঁচোন। ব'লা ময়ো গা পা ধুই মেলি একদম ৰেডি হৈ পেলাই গৈছোঁ। একেলগতে তেতিয়া চাহটো খামগে। দেৰি কৰি নাথাকিবি আকৌ দেই। মাৰে নহ'লে বা আকৌ আহিব জগাবলে। সপোনা উঠ। আজি বাৰু ৰিজাল্ট কি হ'ব? মোৰ বাৰু পৰীক্ষাত ভালকৈ লিখিছিলোঁ নে বাৰু? একো নাই, আহি যাম। এইবাৰো ফাৰ্ষ্টে আহিম চবতকৈ। সোনকালে যাওঁ দেই, নহ'লে বা আকৌ মাজনী আহিবই। ছাৰ, আপুনি স্কুললৈ ওলাই আহিলেই নেকি? পিংকি, তহঁতি স্কুললৈ দেৰি নহ'বগে নে? এতিয়ালৈকে ওলোৱাই নাই। মই আকৌ সোনকালে ওলাইছোঁ আকৌ। তহঁতৰ জানো আজি ৰিজাল্ট নিদিব জানো? সেইটো কাৰণে কাম বনখিনি সোনকালে কৰি চিজিল কৰি ল'ব লাগিব, তেতিয়াহে আকৌ ৰিজাল্টটো ভালকে দিব পাৰিম। হয় নেকি ছাৰ? ঠিক আছে দিয়ক, আপুনি আগবাঢ়ক। মই ওলাই যামেই। আজি আকৌ মাও যাব নহয় ৰিজাল্ট আনিবলৈ। ঠিক আছে আহিবি। তহঁতৰ বাৰু চবৰে ৰিজাল্ট ভালেই হৈছে, গম পাইছ। পিছে এইবাৰ আকৌ তই হাইস্কুললৈ যাবি নহয়, সেইটো কথা গম পাইছনে? ছাৰ গম পাইছোঁ, তাকে জানো কি হয়। মাক কবি হাইস্কুললৈ পঠিয়াব নহয় আকৌ এইবাৰ। আমাৰ স্কুলত অকল ক্লাছ 5লৈকেহে থাকিব। এতিয়া তই আমাৰ যে গাঁৱৰ যে সিমূৰত যে হাইস্কুলখন যে আছে, চিনি পাৱনে? সেইখনতহে তই এতিয়া নাম লগাব লাগিব। ছাৰ পাওঁ, ভেলুগুৰি হাইস্কুলখন। এতিয়া আহিছোঁ দে, এইখিনিৰ কথা তহঁতক স্কুলতে বুজাই দিয়া হ'ব। গাৰ্জেনখিনিক মাতি পঠিয়াইছোঁ যে, সেইটো কাৰণে। মাৰক লৈ পেলাই সোনকালে স্কুললৈ বুলি ৰাওনা হবি, ঠিক আছে? ছাৰ ঠিক আছে। মাজনী, তোক মই গোটেইখনতে বিচাৰি আছোঁ। ইমান দেৰি কি কৰিলি? তোক মই বৰমা ঘৰলৈহে পঠিয়াইছিলোঁ চেনি অকণ লৈ আগে বুলি। তই দেখোন আধা ঘণ্টামান লগালি। মই আমাৰ স্কুলৰ বুধিন ছাৰক পাইছিলোঁ নহয় এতিয়া। বুধিন ছাৰটো স্কুললৈ গ'লেই জানা। আৰু বুধিন ছাৰে কৈছে আজি যিহেতু ৰিজাল্ট দিব, তোমালোকো যে যাবা, সোনকালে যাবলৈ কৈছে। আৰু আমি যে এতিয়া হাইস্কুললৈ যাব লাগিব তাৰ কথাও হেনো ক'ব। এইবাৰ তই হাইস্কুল যাব লাগিব নেকি? তই দেখোন মোক এইবোৰ একো কোৱাই নাইচোন। আকৌ মা, এইবাৰ মই ক্লাছ 6লৈ পাম নহয়। কিন্তু তোক গাঁৱৰ ভেলুগুৰি হাইস্কুললৈ কেনেকৈ পঠিয়াম? তাতে ইমানবোৰ টকা লাগিব, ইমানবোৰ বহী কাগজ। কেনেকৈ তোক ইমান দূৰৰ স্কুলখনলৈ পঠিয়াম? ছাৰে চব বুজাই দিম বুলি কৈছে। ওলাওঁচোন সোনকালে, স্কুল যাওঁ, তেতিয়া এইবোৰ কথা পাতি ল'ব পাৰিম ছাৰৰ লগতে। তই ওলাই গৈ যা, মই তোলৈ ভাত কেইটামান বাঢ়ি দিছোঁ, তই খাই বই ল। দুইজনী তেতিয়া সোনকালে ওলাই যাব পাৰিম। মা ঠিক আছে বাৰু। কিন্তু এই সৰু ছোৱালীজনীক বাৰু কেনেকৈ বুজাওঁ? মই যে আৰু তেওঁৰ দেউতাকে যে এতিয়া যে আৰু তাইক পঢ়া শুনা যে কৰাব নোৱাৰিম, সেই কথাটো তাইক বাৰু কেনেকৈ কওঁ?
জানো বাৰু তাই পঢ়া শুনাত বহুত ভাল, স্কুলখনৰ ভিতৰতে প্ৰথমতেই যায়, কিন্তু তাইক যে আৰু আমি পঢ়াব নোৱাৰোঁ সেই কথাষাৰ বৰ দিগদাৰ হৈছে। কেনেকৈ কি কৰিম একো বুজিয়েই পোৱা নাই। তহঁতকেইটাহে আহিলি নেকি অকল ৰিজাল্ট দিব? হয় ছাৰ, আমি কেইটাহে এতিয়া পাইছোঁহি, বাকীসকল আহি আছে। তহঁতি আৰু এইবাৰ ৰিজাল্টৰ কি কবি আৰু, তহঁতক নম্বৰ দিছোঁ বুলিহে। আৰু ভেলুৱা, তই যে আৰু কি লিখিছ, যোৱাবাৰ ফাৰ্ষ্ট হৈছিলি, এইবাৰ একেবাৰে লাষ্টতো গৈছনে নাই যোৱা, আশা নাই আৰু বুজিছ। ছাৰ এইটো কেনেকৈ হ'ব আকৌ? মইতো ভালকৈ লিখিছোঁ, পৰীক্ষা একদম পূৰা চবেই প্ৰশ্ন কৰি থৈ আহিছোঁ, মই আকৌ কেনেকৈ লাষ্ট হ'ম আকৌ? তই সেইসোপা কি লিখিছ? পৰীক্ষাত সুধিছে প্ৰশ্ন বেলেগ এটা, উত্তৰ দিছে বেলেগ, তেনেকুৱা তই নম্বৰ পাবি নেকি? এইবাৰ একেবাৰে ফাৰ্ষ্টত গৈছে আমাৰ পেন খোলা, তহঁতি গম পাইছ নি? তই এইবাৰ ফাৰ্ষ্ট গৈছ আৰু একেবাৰে লাষ্টত গৈছে। তহঁতৰ ৰিজাল্ট সকলোৰে গাৰ্জেণ্টৰ হাতত পাই যাবি বুজিছ। তহঁতি এতিয়া এইখিনিতে দেই, মই তহঁতৰ ডকুমেণ্টছখিনি লৈ আহিছোঁ, তহঁতৰ গাৰ্জেনখিনিক মাতি দিবি, তেওঁলোকৰ হাততে দিব পাৰিম। বেছি কথা ক'বলৈ নাহিবি, চাওঁ চাগে কিবা এটা ভুল হৈছে চাগে, মই আকৌ কেনেকৈ লাষ্ট হ'ম আকৌ? ৰচোন, তহঁতি কিনো ফাৰ্ষ্ট ছেকেণ্ড লাষ্ট হোৱালৈ মাথা মাৰি আছ, মই আকৌ পাছ হৈছোঁ নে নাই হোৱা সেইটোলৈহে মাথা মাৰি আছোঁ। ৰচোন তহঁতি এইকেইটা যে অকল ফাৰ্ষ্ট ছেকেণ্ড সেইবোৰতে লাগি থাকোঁতে নাযাব। নহয় দুইটাৰে কিন্তু মুখখন ভাঙি দিম কিন্তু দেই, এনেকৈ কথা নকবি আকৌ। ঘৰতে পাৰ্টি হ'ব আৰু যে মোক যে মায়ে বৰ কথা শুনাই থাকে নহয়, ভেলুৱাই ইমান মাৰ্কছ পায়, এইবাৰটোতো মই পাই গ'লোঁ, এতিয়া আৰু কোনে পাম? মইতো এতিয়া মোকতো পাপাই চাইকেল এখনো দিব, বঢ়িয়া লাগিব, সিহঁতকে দেখুৱাই চলাব পাৰিম, স্কুলতো এতিয়া চাইকেল লৈ আহিব পাৰিম আৰু। আমাৰ আহা আমি ছাৰ ৰখিয়ে আছে আমাৰ কাৰণে। ইমান দেৰি কৰিলি নে ৰিজাল্ট নিবলৈ? চব মানুহ আহিও গ'ল, মই আকৌ তোলৈকে ৰখি আছিলোঁ। ছাৰ নক'ব আৰু, ঘৰখন আৰু এৰি থৈ আহিব পাৰিমনে? তাতে সেইবোৰ কৰি থাকোঁতে দেৰিয়েই হৈ গ'ল আৰু, একদম বেয়া চেয়া নাপাব আৰু দেই। নাই আপুনি বহি লওকচোন প্ৰথমতে। নাই ছাৰ, আপুনি কওকচোন বাৰু। হ'ব বাৰু বহাটো বাৰু, এইবাৰো ৰিজাল্ট ভাল কৰিছেনে? আপোনাৰ ছোৱালীয়ে স্কুলখনৰ ভিতৰতে 1 নম্বৰত গৈছে, আপুনি পিছে সেইটো কথা গম পাইছে নাই? হয় নেকি ছাৰ? মই এহেঁত পিয়াহঁততকৈও বহুত বেছিকৈ পালোঁ নেকি নাম্বাৰ? তো আকৌ তই এইবাৰ গোটেই স্কুলখনৰ ভিতৰতে বেছি নম্বৰ পাইছ। ছাৰ এইটোচোন বৰ ভাল খবৰ। সেইটোৱেই। আৰু এতিয়া পিছে তই ক'ত পঢ়িমগে বুলি ভাবিছ? ছাৰ আৰু পঢ়াব নোৱাৰিম চাগে আৰু পিংকিক, বুজিছে। আমাৰ আৰু ঘৰৰো সিমান ভাল অৱস্থা নহয় যে, এতিয়া আৰু তাইক আমাৰ লগত কাম কৰিবলৈকে লৈ যাব লাগিব। এয়া আপুনি কি কথা কৈছে? ইমান ধুনীয়া ছোৱালীজনীয়ে পঢ়া শুনাত ইমান ভাল, আপুনি তাইক নিজৰ লগত কাম কৰিবলৈ লৈ যোৱাৰ কথা কৈছে যে? নহ'লেচোন ঘৰখন চলিবই নোৱাৰিবচোন। আমি দুটাই যি উপাৰ্জন কৰোঁ সেয়াইচোন তাইক পঢ়া শুনাৰ খৰচ, এইবোৰচোন একোৱেই কৰিব নোৱাৰিব। তাৰ ঠাইত আমাৰ লগত কামলৈ গ'লে কাম এটা দুটাকে শিকিব পাৰিব। কিন্তু আপোনালোকে কিয় তেনেকুৱা কাম কৰিব খুজিছে? তাই সেই 18 বছৰ নহওঁতেনে তেনেকুৱা কাম নকৰিব কিন্তু। এইটো কিন্তু ভাল কথা হোৱা নাই। আৰু আপুনি পঢ়া শুনাৰ কথা ক'বলৈ আছে, এতিয়া চৰকাৰে ইমান সুবিধা দি আছে, আপোনালোকে নাজানে নেকি? ইমান সুবিধাবোৰ দি আছে, ফ্ৰী স্কুল, ফ্ৰী এডমিশ্যন, 1 টকা এটা নলয় এখন স্কুলত এডমিশ্যন লওঁতেনে। হয় নেকি ছাৰ? স্কুলত কি 1 টকা এটা নোলোৱাকৈ এডমিশ্যন হ'ব নেকি? আকৌ আপোনালোকে এই স্কুলত গ'লেই আপোনাৰ ছোৱালীৰ এডমিশ্যন হৈ যাব। তাৰ পৰাই চব কিতাপ পত্ৰ সকলো দিব, আনকি বহী লিখিবলৈও বহী দিব, লিখা বহীও দিব, তাতে ইউনিফৰ্ম দিব, তাতকৈ আৰু কি লাগে? মই আকৌ সেইবোৰ কথা জনাই নাছিলোঁ নহয়। তেতিয়াহ'লে আমাৰ পিংকিয়ে পঢ়িব পাৰিব? মই পঢ়িব পাৰিম মানে ছাৰ, মই এতিয়া হাইস্কুললৈ যাব পাৰিম? আকৌ তই হাইস্কুলত যাব পাৰিবি। হাইস্কুলত ধুনীয়াকৈ তই পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব পাৰিবি। ভালদৰে পঢ়া শুনা কৰিবি। এতিয়াই পঢ়া শুনাটো এৰিব হোৱা নাই নহয়, চৰকাৰে ইমানবোৰ সুবিধা দি আছে, চব ল'বি। আৰু যদি কিবা নাজান মোৰ ওচৰলৈ গুচি আহিবি, মইতো শিকাই বুজাই দিম নহয়। ছাৰ আপুনি কিন্তু এইটো বহুত আমাক উপকাৰ কৰিলে কিন্তু দেই, আমি হ'লে এইবোৰ কথা জনাই নাছিলোঁ। এতিয়া আমাৰ ছোৱালীজনীও পঢ়া শুনা কৰিব পাৰিব, আমাৰ আগতে বেলেগৰ ঘৰত কাম কৰিবলৈ তাই নালাগে।
তই পঢ়া শুনাবোৰ ভালদৰে কৰিবি, চৰকাৰৰ পৰা সুবিধাবোৰ ধুনীয়াকৈ পাই থাকিবি। আৰু এতিয়া তোৰ ৰিজাল্টটো লৈ নাযাওঁ নেকি? যা, বাইদেউৰ ভিতৰতে আছে, বাইদেউৱে চাৰ্টিফিকেটবোৰ দি আছে। সেইবোৰ চাৰ্টিফিকেট আকৌ তই আকৌ য'ত ত'ত নথবি, সেইবোৰ আকৌ তোক পাছত লাগিব এডমিশ্যন ল'বলৈ যাওঁতেনে হাইস্কুলত। ঠিক আছে ছাৰ। বল মাজনী ৰিজাল্টটো লৈ লওঁগে। এতিয়া তয়ো পঢ়িব পাৰিবি, বুজিছ? আমাৰ গতে আৰু লোকৰ ঘৰত কাম কৰি ফুৰিব নালাগে। হেল্ল' গাইজ, আজিৰ পিছে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি আমাৰ ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পাইছে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব।